Hello students, আজি মই তোমালোকৰ ম্যাথছৰ খুব ইম্পৰ্টেন্ট টপিক এটা আনিছো ম্যাট্ৰিক্সৰ কেটামান আমি ইম্পৰ্টেন্ট কোৱেশ্চন ডিসকাস কৰিম পিডিএফ টো ডেসক্ৰিপচনতে আছে ডেসক্ৰিপচনৰ পৰা তোমালোকে কোৱেশ্চন খিনি কৰি চাবা মোস্ট সিলেক্টেড কোৱেশ্চন কিছুমান লৈ আনিছো ঠিক আছে তোমালোকে যদি ম্যাট্ৰিক্সৰ অকমান ডাউট আছে সেই ডাউট খিনি ক্লিয়াৰ কৰি ল'ব পাৰিবা এই ভিডিঅটো যি পসিবল কোৱেশ্চন হ'ব পাৰে এই কোৱেশ্চন খিনি মই ডিসকাস কৰিম ঠিক আছে সো ফাৰ্স্ট কোৱেশ্চনটো কি লৈছো ফাইন্ড এ 2x2 ম্যাট্ৰিক্স aij i টো কি বুজাইছে रो पोजीशन तो बुझाइছে আৰু যেটোৱে এলিমেন্টৰ কলমৰ পজিশন তো বুঝাইছে হুজ এলিমেন্টস আৰ গিভেন বাই aij = i + j হোল স্কয়ার বাই 2 এতিয়া চোৱা আমি ম্যাট্ৰিক্স বনাব লাগে 2x2 ম্যাট্ৰিক্স 2x2 ম্যাট্ৰিক্সৰ মিনিংটো কি रो দুটা আৰু কলম দুটা গতিকে তোমাৰ কি হ'ব aij তাৰ মানে ফাৰ্স্ট रो ফাৰ্স্ট এলিমেন্ট ফাৰ্স্ট रो ফাৰ্স্ট কলমৰ ফাৰ্স্ট এলিমেন্টটো নেক্সট ফাৰ্স্ট रो সেকেন্ড কলম সেকেন্ড এলিমেন্টটো সেকেন্ড रो ফার্স্ট এলিমেন্ট সেকেন্ড रो সেকেন্ড এলিমেন্ট গতিকে আমি এই মেথডটো ইউজ কৰি পেলাই এই প্যাটাৰ্ণটো ইউজ কৰি পেলাই আমি 2x2 ম্যাট্ৰিক্স বনাব লাগিব 2x2 ম্যাট্ৰিক্সৰ মিনিংটো হৈছে হেতু रो দুটা কলম দুটা ঠিক আছে रो দুটা কলম দুটা ঠিক আছে প্ৰথমতে চোৱা a11 এলিমেন্টৰ কাৰণে আমি কি কৰিম i ইয়াত i হৈছে প্ৰথম i টো বুজাইছে रो এলিমেন্টৰ নাম্বাৰ আৰু j টো বুজাইছে পিছতো মানে প্ৰথমটো i সেকেন্ডটো j So a11 ৰ কাৰণে কিমান হ'ব আমাৰ i ভ্যালু 1 আৰু j ভ্যালু 1 হ'ব গতিকে ইয়াত যদি পুট কৰো 1 + 1 হোল স্কয়ার ডিভাইডেড বাই 2 তাৰ মানে 2 স্কয়ার ডিভাইডেড বাই 2 তাৰ মানে আহিলে কি 2 to the 4 4 ডিভাইডেড বাই 2 কিমান আহিব 2 আহিব ঠিক আছে সো a11 এলিমেন্ট আমাৰ কিমান হ'ব 2 a12 এলিমেন্টটো চোৱা a12 কাৰণে i ভ্যালু 1 হয় j ভ্যালু 2 গতিকে 1 + 2 হোল স্কয়ার ডিভাইডেড বাই 2 তাৰ মানে 3 স্কয়ার ডিভাইডেড বাই 2 তাৰ মানে 9/2 তাৰ মানে a12 এলিমেন্টটো কিমান ললে তোমাৰ 9/2 a21 চোৱা a21 এলিমেন্টটো আমাৰ কি হ'ব এতিয়া i ভ্যালু 2 হয় আৰু j ভ্যালু 1 হয় গতিকে 2 + 1 হোল স্কয়ার ডিভাইডেড বাই 2 তাৰ মানে 2 + 1 3 স্কয়ার বাই 2 তাৰ মানে 9/2 হ'ব ঠিক আছে তাৰপিছত নেক্সট a22 এলিমেন্ট মানে i ভ্যালু 2 হয় j ভ্যালু 2 সো 2 + 2 হোল স্কয়ার ডিভাইডেড বাই 2 তাৰ মানে 4 স্কয়ার মানে 16/2 তাৰ মানে কিমান আহিলে আমাৰ 8 ঠিক আছে আমাৰ a11 a12 a21 a22 এই গুটিকেইটা এলিমেন্ট ওলাই গল সো ফাইনালি আমাৰ ম্যাট্ৰিক্সটো কি হ'ব ফাইনালি আমাৰ ম্যাট্ৰিক্সটো হ'ব a1 ৰ জায়গাত কি বহাম 2 a12 ৰ জায়গাত বহাম 9/2 a21 ৰ জায়গাত বহাম 9/2 ডিভাইডেড বাই 9/2 আহিলে আৰু a22 এলিমেন্টটো কিমান লালে ভ্যালু 8 গতিকে এটো হৈছে তোমাৰ 2x2 ম্যাট্ৰিক্স আমি এই ফৰ্মুলাটো এতিয়া এই ফৰ্মুলাটো ৰিলেটেড তোমালোকৰ আৰু কেটামান নিউমেৰিকেল আছে তোমালোকে সেই নিউমেৰিকেল গিটা মই কৈ দিছো মেনশন কৰি দিছো সেই গিটা কৰি চাবা ঠিক আছে এনেকুৱা ধৰণৰ ম্যাট্ৰিক্স মই অহা দেখিছো 2 বা নেক্সট টু নেক্সট 4 মাৰ্কছৰ কাৰণে অহা দেখিছো ঠিক আছে কোনবা এটা বছৰ 2 মাৰ্কছৰ কাৰণে আহিছে কোনবা এটা বছৰ 4 মাৰ্কছৰ কাৰণেও আহিছে বহুত ইম্পৰ্টেন্ট কোৱেশ্চন ঠিক আছে আমি নেক্সট কোৱেশ্চনটো কৰিম এতিয়া So next আমি এটা কোৱেশ্চন আনিছো যে ইয়াত দিয়া আছে a ম্যাট্ৰিক্স টো দিয়া আছে cos θ sin θ minus sin θ cos θ তুমি প্ৰুভ কৰিব লাগে যে a to the power n = cos n θ sin n θ minus sin n θ cos তো কোৱেশ্চনটো দেখিয়ে তোমালোকে গম পালা যে এটো কি মেথড এপ্লাই কৰিব লাগিব আমি ম্যাথমেটিক্যাল ইন্ডাকশন এপ্লাই কৰিব লাগিব গতিকে ম্যাথমেটিক্যাল ইন্ডাকশনৰ প্ৰথমতে আমি কি ধৰো প্ৰথমতে n = n ধৰো ঠিক আছে আমি ধৰি লম যে a জনটো ৰিলেচন ঠিক আছে a জনটো ৰিলেচন n = 1 ৰ কাৰণে ট্ৰু হয় ঠিক আছে n = 1 ৰ কাৰণে 2 যদি হয় তেতিয়া হলে n ৰ জায়গাত 1 বহালে আমাৰ কি হ'ব a1 বা 1 বুলি ওপৰ নেলিখিব পাৰা a বুলি লিখিলেও হ'ব তো এটো কিমান হয় তোমাৰ cos n ৰ জায়গাত 1 বহালে cos θ sin θ minus sin θ cos θ ঠিক আছে তাৰ মানে n = 1 ৰ বাবে a ৰিলেচনটো ট্ৰু হয় বুলি আমি ধৰি লৈছো সে let this relation তোমালোকে লিখিব কেনেকৈ লাগিব যে let this relation is true for n = 1 গতিকে এনেকৈ লিখিবা ঠিক তেনেকৈ এই ৰিলেচনটো n = k কাৰণেও ট্ৰু হ'ব ম্যাথমেটিক্যাল ইন্ডাকশনৰ প্ৰথমতে n = 1 ধৰে তাৰপিছত k ধৰে তাৰপিছত কি ধৰে k + 1 প্ৰথমতে n = k কাৰণে যদি ট্ৰু হয় তেতিয়াহলে কিমান হ'ব এটো a to the power 1 বুলি লিখি দিব পাৰা ঠিক আছে কাৰণ আমাৰ a to the power n ফৰ্মুলা আছে গতিকে 1 ৰ কাৰণে লিখিলে তোমাৰ এটো হ'ব k কাৰণে ট্ৰু হলে তোমাৰ কি হ'ব n ৰ জায়গাত এবাৰ k আহিব তেতিয়া হলে cos k θ sin of k θ minus sin of k θ cos k θ so definitely যদি n = 1 ৰ বাবে true হয় n = k ৰ বাবে যদি এই ৰিলেচন true হয় so definitely কিহৰ কাৰণে true হ'ব n = k + 1 ৰ বাবে
true hobo. So this relation is true for k plus 1. So তেতিয়া হলে আমাৰ n ৰ জেগাত আমি কি বহাম k plus 1 যদি বহাও এটা কিমান হ'ব a to the power k plus 1 ইয়াক কেনেকৈ লিখিব পাৰা a to the power k dot a to the power 1 গতিকে আমি ইয়াক কেনেকৈ লিখিম a to the power k matrix টো কি হ'ব a to the power k matrix টো আমাৰ এটো cos k theta sin k theta divided by minus sin k theta cos k theta ঠিক আছে আৰু এপিনে a1 আমি matrix টো কি পালো cos theta sin theta minus sin theta cos k theta ঠিক আছে এটো আমি কি এটা রো ম্যাট্রিক্স টো মাল্টিপ্লাই কৰিব লাগিব মানে ফার্স্ট রো টো ফার্স্ট এলিমেন্ট সেকেন্ড রো টো সেকেন্ড এলিমেন্ট ঠিক না ফার্স্ট রো টো ফার্স্ট এলিমেন্ট আর ফার্স্ট রো টো সেকেন্ড এলিমেন্ট এনেকা এনেকা আমি মাল্টিপ্লাই কৰিব লাগিব এটা আমি ম্যাট্রিক্স মাল্টিপ্লিকেশন কৰিম ঠিক আছে এটা হলে তোমালোকে নোট কৰি লোৱা মই পিছৰ পাৰ্টটো সলভ কৰিব ট্ৰাই কৰিম ঠিক আছে এটা মই ইয়াতে সলভ কৰিছো ঠিক আছে তো এটা দেখা পাবলে অকমান দিগদাৰ হ'ব গতিকে আমাৰ কি হ'ব এটা কাম কৰো মই এটা মহাই দিছো সলভ কৰিব লাগিব ঠিক আছে এখন লিখি লবা তাৰপিছত আমি কি কৰিম এটা চাবা এটা ম্যাট্ৰিক্স মাল্টিপ্লিকেশন মেথডটো ইউজ কৰো ম্যাট্ৰিক্স মাল্টিপ্লিকেশন মেথডটো যদি মই ইউজ কৰো তেতিয়া হলে কি হ'ব চাবা তেতিয়া হ'ব তোমাৰ a to the power k plus 1 equal to a to the power k dot a to the power 1 গতিকে আমি মাল্টিপ্লাই যদি কৰো ফার্স্ট টো ফার্স্ট এলিমেন্ট ঠিক আছে তো এটা কিমান হ'ব cos k theta cos theta second row to second element minus sin theta minus sin k theta কি হ'ব cos k theta sin theta minus sin theta so এটো আহিলে ঠিক আছে তো সেকেন্ড এলিমেন্টৰ কাৰণে এটো কাৰণে আকৌ কি কৰিব লাগিব cos k theta sin theta আহিব cos k theta sin theta ঠিক আছে cos k theta sin theta plus sin k theta cos theta হ'ব লিখিলে দেই ইয়াত তো ইয়াত sin k theta cos theta আহিব sin plus sin k theta cos theta আহিব ঠিক আছে সেকেন্ড টো সেকেন্ড টো আকৌ ফার্স্ট এলিমেন্ট মাল্টিপ্লাই কৰা তো কিমান হ'ব cos theta মাইনাস আহিব cos theta sin k theta ঠিক আছে আকৌ সেকেন্ড এলিমেন্ট টো এটো তো মাইনাস কি হ'ব cos k theta sin theta ইটো সাইডে কি হ'ব এটো ইয়াৰ লগত মাল্টিপ্লাই কৰিব লাগিব তো মাইনাস sin k theta sin theta ঠিক আছে প্লাস cos k theta cos theta ঠিক আছে তো রো তেনেকে মাল্টিপ্লাই মানে প্ৰথম ৰটোৰ প্ৰথম এলিমেন্টে ফার্স্ট রটো ফার্স্ট এলিমেন্টটো কৰিব লাগিব সেকেন্ড রটো সেকেন্ড এলিমেন্ট ফার্স্ট রটো সেকেন্ড এলিমেন্টে ফার্স্ট সেকেন্ড রটো ফার্স্ট এলিমেন্ট তেনেকে মাল্টিপ্লাই কৰিব মাল্টিপ্লাই কৰা প্ৰসেসটো তোমালোকে গম পোৱা মই দেখাই দিছো তোমালোকে লগে লগে চাই যাবা যদি বোলে প্ৰথমবাৰ বুজি নাপালা ভিডিওটো আকৌ ৰিৱাইন্ড কৰি পেলাই এবাৰ চাই ল'ব পাৰা ঠিক আছে তো এইকন যদি আমি সলভ কৰো কিমান cos a cos b minus sin a sin b মানে কিমান হ'ব cos a plus b হয়নে cos a sin b plus sin a cos b মানে কি হ'ব sin a plus b sin of a plus b থিটা আহিব ঠিক আছে তাৰপিছত এটো মাইনাস যদি কমন লো তেতিয়া কি হ'ব মাইনাস কমন হলে sin a cos b plus cos a sin b তো মাইনাস কমন আহিলে sin a cos b plus cos a sin b তাৰ মানে sin a plus b ঠিক আছে তাৰপিছত পিছৰটো কি আছে পিছৰটো তোমাৰ কি হ'ব cos a cos b minus sin a sin b তাৰ মানে cos a plus b cos k plus 1 into theta ঠিক আছে গতিকে আমাৰ এটো কি ওলালে এটো তোমাৰ k plus 1 ৰ কাৰণে ৰিলেচনটো শুদ্ধ হ'ল ঠিক আছে তো k plus 1 ৰ কাৰণে যেহেতু ৰিলেচনটো শুদ্ধ হ'ল therefore a to the power n equal to cos n theta sin n theta minus sin n theta cos n theta is true for all n belongs to capital N n to কি বুজাইছে capital N to natural number বুজি পালো না কেনে কৰিব লাগে এটো ম্যাথমেটিক্যাল ইন্ডাকশন কৰি পেলাই আমি এপ্লাই কৰিলো এটো বহুত ইম্পৰ্টেন্ট কোৱেশ্চন মই এনেকুৱা ধৰণৰ এটাই কোৱেশ্চন পালো কিতাপত তো সেইকাৰণে এটো কোৱেশ্চন ইম্পৰ্টেন্ট হিচাপে ভাবি পেলাই মই লৈ ললো নেক্সট আমি বেলেগ এটা কোৱেশ্চন কৰিব লাগে তো নেক্সট কোৱেশ্চনটো আহিলে যে প্ৰমাণ কৰিব লাগে আমি এটো 2 মাৰ্কছৰ কোৱেশ্চন নহয় কেতিয়াবা 4 মাৰ্কছৰ দিয়ে যে প্ৰমাণ কৰিব লাগে যে এটোক সিমেট্ৰিক মেট্ৰিক হিচাপে প্ৰমাণ কৰিব লাগে আৰু ইয়াক asymmetric মানে ধৰি এটো skew symmetric matrix বুলি কোৱা হয় এটা symmetric matrix ৰ কাৰণে symmetric matrix হ'বলৈ হলে কি হ'ব লাগিব a equal to a transpose হ'ব লাগিব
ঠিক আছে a equal to a transpose হ'ব লাগিব আৰু skew symmetric বুলি হ'বলৈ হলে কি কৰিব লাগিব তোমাৰ a equal to minus of a transpose হ'ব লাগিব ঠিক আছে এটো হৈছে rule 2 তো skew symmetric ৰ rule 2 আমাৰ মানে এটো যেতিয়া আমি ট্ৰান্সপোজ কৰিম তেতিয়া হলে আমাৰ এই নেগেটিভ আহিব লাগিব আৰু এটো ট্ৰান্সপোজ কৰিলে একে থাকিব লাগিব ট্ৰান্সপোজ কৰা মানে কি ৰ আৰু কলম এক্সচেঞ্জ কৰাটোকে কি বুলি কোৱা হয় ট্ৰান্সপোজ কৰা তেতিয়া প্ৰথমটো সবা প্ৰথমটো a equal to কি দিয়া আছে প্ৰথমটো a equal to 1 minus 1 5 minus 1 2 1 5 1 3 ঠিক আছে তো ইয়াক আমি ট্ৰান্সপোজ কৰো তাৰ মানে ৰ আৰু কলম এক্সচেঞ্জ যদি কৰো এটো a কলমৰ এলিমেন্ট কিটা ৰলে গুছি আহিব গতিকে ইয়াত আহিব 1 ইয়াত আহিব -1 ইয়াত আহিব আকৌ 5 সেকেন্ড তো তোমাৰ কি আছে -1 এটো কি হ'ব 2 আহি যাব তাৰ পিছত এটো কিমান হ'ব 1 এনে নহয় তাৰ পিছত থাৰ্ড তো 5 এটো 1 তাৰ মানে এটো 5 এটো 1 আৰু এটো 3 ঠিক আছে তাৰ মানে a ৰ টো 1 -1 5 কলমত আহিলে 1 -1 5 a ৰ টো সেকেন্ড কলমত আহিব -1 2 1 -1 2 1 5 1 3 5 1 3 গতিকে আমাৰ কি হ'ব ম্যাট্ৰিক্সটো একে দেখিবলৈ হ'ল নাই কোনো সিম্বলো চেঞ্জ হোৱা নাই প্ৰতিটো এলিমেন্ট যেনেকৈ আগতে ৰ'ড যোনকেইটা এলিমেন্ট আছিল কলমতে একেটা এলিমেন্ট আছে গতিকে দ্যাট ইজ ইকুৱেল টু a সো এটো কি হ'ব তেতিয়া হয় তোমাৰ ম্যাট্ৰিক্সটো সিমেট্ৰিক ঠিক আছে যেটা আমাৰ a t ইকুৱেল টু মানে a ট্ৰান্সপোজ ইকুৱেল টু a ওলালে গতিকে আমাৰ কি হ'ব a ম্যাট্ৰিক্সটো সিমেট্ৰিক তেতিয়া হলে নেক্সট আমি নেক্সট ম্যাট্ৰিক্সটো চাও এই সেকেন্ড ম্যাট্ৰিক্সটো এটো দিয়া আছে কিমান হ'ব 0 1 -1 -1 0 1 1 -1 0 ঠিক আছে ইয়াক মই ট্ৰান্সপোজ কৰিলো এক যদি মই ট্ৰান্সপোজ কৰিলে মানে কি হ'ব ৰ গিটা কলম হৈ যাব আপোনাৰ 0 1 -1 টো আমি এনেকৈ লিখিম 0 1 -1 হয়নে -1 0 1 -1 0 1 ঠিক আছে 1 -1 0 1 -1 0 সোয়া ডিফারেন্স তো আহিলে দেখিছানে 0 আছে ইয়াত 0 ঠিকে আছে 1 আছে কিন্তু ইয়াত -1 আছে এটা কাম কৰো যদি মই এই গুটে গিটা পৰা মাইনাস টো কমন লও তেতিয়া হলে আমাৰ at a ট্ৰান্সপোজ কিমান হ'ব মাইনাস টো যদি কমন লও তেতিয়া কিমান হ'ব 0 1 -1 -1 0 1 1 -1 0 তাৰ মানে আগৰ ম্যাট্ৰিক্স টো ওলাব হয় না নহয় দ্যাট ইজ ইকুৱেল টু a কি হ'ব মাইনাস অফ a তাৰ মানে আমাৰ কি ওলালে ট্ৰান্সপোজ সেকেন্ড ম্যাট্ৰিক্স টো আমি ট্ৰান্সপোজ কৰিলে আমাৰ আনসাৰটো কি ওলালে -a গতিকে এটো কি হ'ব তেতিয়া হলে স্কিউ সিমেট্ৰিক হ'ব বুজি পালানে সিম্পল কোৱেশ্চন এনেকুৱা ধৰণৰ কোৱেশ্চন আহি থাকে ঠিক আছে বুজি পালা ট্ৰান্সপোজ কৰাৰ লগে লগে যদি একে টাইপৰ ম্যাট্ৰিক্স ওলাই তেতিয়া হলে সিমেট্ৰিক হ'ব ট্ৰান্সপোজ কৰাৰ পিছত যদি বেলেগ টাইপৰ মানে কি একে টাইপৰ ম্যাট্ৰিক্স ওলাই কিন্তু আগত যদি মাইনাস ওলাই তেতিয়া স্কিউ সিমেট্ৰিক হ'ব ট্ৰান্সপোজ কৰা মানে মিনিংটো কি ৰ কলম এক্সচেঞ্জ কৰা ঠিক আছে নেক্সট কোৱেশ্চনটো আমি কৰিব লাগিব সো নেক্সট আমি কোৱেশ্চনটো কৰিবলৈ যাও ইয়াত তোমাৰ দিয়া আছে যে x তোমাৰ এটা নাম্বাৰ x ভেৰিয়েবলটো মাল্টিপ্লাই হৈ আছে প্ৰতিটো ম্যাট্ৰিক্সৰ লগত x ৰ লগত a ম্যাট্ৰিক্সটো মাল্টিপ্লাই হৈ আছে y ৰ লগত a ম্যাট্ৰিক্সটো মাল্টিপ্লাই হৈ আছে আৰু ৰাইট সাইডে তোমাৰ এটো কি ম্যাট্ৰিক্স হ'ব তোমাৰ 2/1 ম্যাট্ৰিক্স হয় কাৰণ ৰ দুটা আছে আৰু কলম এটা আছে হয় না গুটেই কেইটা তোমাৰ কি ম্যাট্ৰিক্স হয় তেতিয়া হলে একে টাইপৰ একে অৰ্ডাৰত আছে মানে 2/1 2/1 2/1 ম্যাট্ৰিক্স এতিয়া তাৰ পৰা আমি x y উলিয়াব লাগে এতিয়া আমি কি কৰিম এনেকৈ যদি কোনো নাম্বাৰ বা ভেৰিয়েবল যদি কোনবা ম্যাট্ৰিক্সৰ লগত মাল্টিপ্লাই হৈ থাকে আমি প্ৰতিটো এলিমেন্টৰ লগত মাল্টিপ্লাই কৰিব লাগিব তো কেনেকৈ হ'ব আমাৰ ফাৰ্স্ট x টো যদি মই ইহতৰ লগত মাল্টিপ্লাই কৰো কিমান হ'ব 2x 3x হবনে নেক্সট 2 এটো y লগত এটো -y এটো y ইকুৱেল টু কিমান হ'ব 10 5 হ'ব ঠিক আছে এতিয়া চোৱা যেহেতু এই দুটা ম্যাট্ৰিক্সৰ কি হয় অৰ্ডাৰটো সেম হয় 2/1 এটো কিমান হয় 2/1 এটো 2/1 গতিকে আমি একে অৰ্ডাৰৰ ম্যাট্ৰিক্স বিলাক কি কৰিব পাৰো প্লাস বা মাইনাস কৰিব পাৰো গতিকে আমি কি কৰিব পাৰো এটো লিখিলে কি হ'ব 2x - y 3x + y that is equal to কিমান 10 5 সো ঠিক আছে তো এটো 2/1 ম্যাট্ৰিক্স এটো 2/1 ম্যাট্ৰিক্স সো corresponding elements বিলাক তুমি কম্পেয়াৰ যদি কৰা কি হ'ব 2x - y = 10 হ'ব আৰু এটো 3x + y = 5 হ'ব সো এটো ইকুৱেশন 1 দিয়া এটো ইকুৱেশন নাম্বাৰ 2 দিয়া দুইটা যদি এড কৰা 1 + 2 যদি কৰো 1 + 2 কৰিলে আমাৰ কিমান হ'ব 5x = 15 সো x = কিমান হ'ব 3 তো ইয়াত বহাই দিও মই 1 ত বহাই দিছো তো কিমান হ'ব 3 * 6 - y = 10 so y = -4 ঠিক আছে this is your ফাইনাল আনসার বুজি পালা না কেনেকুৱা সিম্পল হয় এনেকুৱা ধৰণৰ কোৱেশ্চন আহে এটো 4 মাৰ্ক দিছে কোনবা এটা এক্সামত এই কোৱেশ্চনটো 4 মাৰ্ক দিছে চোৱা এইটো লিখিবলৈ নাই এখন তুমি কৰি দিলে জাস্ট এলিমিনেশন বা কিবা এটা সাবস্টিটিউশন মেথড দি পেলাই সলভ কৰি দিয়া আনসার ওলাই যাব ঠিক আছে আৰু এটা কোৱেশ্চন নকৰা তো এইটো এটা কোৱেশ্চন কৰিব লাগে
টাইপস বিলাক অলমোস্ট ইফাল ইফাল অলপ ভেৰিয়েচন হৈ থাকে অকমান ৰিয়েল মেট্ৰিক্সৰ কেইটামান মই কুৱেশ্যন আনিম বাৰু ঠিক আছে তো ইয়াত আমাৰ কি কৈছে যে আমি x a মেট্ৰিক্সটো উলিয়াব লাগে x মেট্ৰিক্সটো উলিয়াব লাগে আৰু এই কণ্ডিশ্যনটো দিয়া আছে গতিকে a মেট্ৰিক্স b মেট্ৰিক্স দিয়া আছে আমি 2a আৰু 3b উলিয়াব লাগিব সো ইয়াতে মই কৈ দিছো 2a মেট্ৰিক্সটো কি হ'ব তো এলিমেন্টে প্ৰতিটোৰ লগতে মাল্টিপ্লাই কৰা 16 হ'ব এটো 0 হ'ব 8 হ'ব -4 6 আৰু কিমান হ'ব 2 মাল্টিপ্লাই কৰিলে 12 হ'ব হয় না সৰি এটো কালি ব্ৰেকেট দি পেলাও কৰিব পাৰা 16 0 মানে এই টু এলিমেন্টে প্ৰতিটো এলিমেন্টৰ লগতে এটো কি মেট্ৰিক্স হয় তোমাৰ 3/2 মেট্ৰিক্স হয় গম পাইছা 3 তিনটা ৰ আছে দুটা কলম আছে সো 2 ৰে মাল্টিপ্লাই কৰিলে 16 0 8 -4 6 and 12 হৈছে ঠিক তেনেকা 5b যদি কৰো 5b যদি 5 to the 10 -10 5 for the 20 10 -25 5 ঠিক আছে তো ইয়াৰ পৰা আমি x মেট্ৰিক্সটো উলিয়াব লাগে ইয়াত ইকুৱেশ্যনটো আমি সলভ কৰিলে কেনেকৈ ওলাব 3x = 5b - twice a ঠিক আছে প্ৰথমতে এটা 5b - twice a কৰো যেহেতু এই দুটা মেট্ৰিক্স একে অৰ্ডাৰ হয় গতিকে ইহঁতক আমি মাইনাস কৰিব পাৰিম ঠিক আছে মই 5b - twice a কৰিছো ইয়াত 5b - twice a যদি কৰো তেতিয়া হলে আমাৰ মেট্ৰিক্সটো কিমান হ'ব 16 - 10 4 আহিলে 0 - -10 কিমান হ'ব 10 আহিব 8 - 20 কিমান আহিব -12 আহিব ঠিক আছে -4 - 10 তাৰ মানে -14 আহিলে 6 - -25 তাৰ মানে 31 আহিলে ঠিক আছে 12 - 5 তেতিয়া হলে কিমান আহিব 7 আহিব বুজি পালানে এটো কৰি লৈছো তাৰ পিছত আমাৰ x মেট্ৰিক্সটো লাগে সো x মেট্ৰিক্সটো কেনেকৈ উলিয়াবা তুমি 1/3 of 5b - twice a হয় না তো তেতিয়া হলে আমি 5b - twice a তাৰ মানে a মেট্ৰিক্সটো কি কৰিব লাগিব প্ৰতিটো এলিমেন্টক মই 1/3 ৰে ডিভাইড কৰিম সো 1/3 ৰে ডিভাইড কৰা লাগে মানে a মেট্ৰিক্সটোক মই 1/3 ৰে প্ৰতিটো এলিমেন্টক যদি ডিভাইড কৰো তো আমাৰ কিমান হ'ব তেতিয়া হলে 4/3 হ'ব এটো 10/3 হ'ব এটো 3 ৰে ডিভাইড কৰিলে -4 হ'ব এটো -14/3 হ'ব এটো 31/3 and এটো কিমান হ'ব 7/3 হ'ব বুজি পালানে কিমান সিম্পল দেখিছানে 4 মাৰ্কস এটা এনেই পায় তো মেট্ৰিক্সটো ইজি হয় বহুত তোমালোকে কৰিলেই হ'ল ঠিক আছে আৰু এটা কোৱেশ্চন মই আনি আছো তো এটো আটাইতকৈ ইম্পৰ্টেন্ট কোৱেশ্চন এটা এটো 4 মাৰ্কসত তুমি কনফাৰ্ম ধৰি লও 4 to 6 মাৰ্কস এটো কনফাৰ্ম ধৰি লও এনেকুৱা ধৰণৰ কোৱেশ্চন এটা তোমাৰ আহিবই তো এডজইন্ট দি পেলাই ইনভাৰ্স দিও এটা এডজইন্ট তোমাৰ ইনভাৰ্স এডজইন্ট দি পেলাই ইনভাৰ্স লোৱাৰ আগত আমি প্ৰথমতে চাব লাগিব এই মেট্ৰিক্সটো ইনভাৰ্সটো পসিবল হয় নে নহয় ঠিক আছে প্ৰথমতে আমি সেই ইনভাৰ্সটো পসিবল হয় নে নহয় তাৰ কাৰণে আমি কি কৰিম ডিটাৰমিনেন্ট উলিয়াম সো ডিটাৰমিনেন্ট যদি আমি উলিয়াও কিমান হ'ব 1 2 -2 -1 3 0 0 -2 1 ঠিক আছে 0 -2 1 ঠিক আছে তো ইয়াৰ আমি ডিটাৰমিনেন্ট উলিয়াম কিমান হ'ব 1 3 -0 এটো জানা নহয় এটো এলিমেন্ট ধৰিলে এই কলমটো আৰু এই ৰটো বাদ দিব লাগে বাকি কিটা ক্ৰস মাল্টিপ্লাই কৰিব লাগে +2 এটো কলম আৰু এটো ৰ বাদ দিলে কিমান হ'ব 0 + 1 আহিলে প্লাস এটো -2 আহিব -2 কিমান আহিব -2 -0 তো এটো কিমান আহিব 3 + 2 -2 ঠিক আছে 3 + 2 -4 আহিব কিমান হ'ব তেতিয়া হলে 3 এটো 1 মানে 1 not equal to 0 মানে যদি হে ডিটাৰমিনেন্ট কোনবাটা মেট্ৰিক্সৰ ডিটাৰমিনেন্ট not equal to 0 হয় তেতিয়া হলে ইনভাৰ্স ইজ কি পসিবল ইনভাৰ্স ইজ পসিবল ঠিক আছে এডজইন্ট লোৱা প্ৰথমতে তোমাৰ টেস্ট কৰি লোৱা এটো ইন্ডিপেন্ডেন্ট মেট্ৰিক্স ঠিক আছে তো সিঙ্গুলার ম্যাট্রিক্স নহয় মানে সরি যেতিয়া a ডিটারমিনেন্ট অফ a = 0 হয় এটা কি হ'ব এটা সিঙ্গুলার ম্যাট্রিক্সত হয় এটা সিঙ্গুলার ম্যাট্রিক্স নহয় গতিকে যোনবিলাক সিঙ্গুলার ম্যাট্রিক্স তাৰ আমি ইনভার্স উলিয়াব নোৱাৰো ইয়াত ডিটারমিনেন্ট ইজ নট ইকুয়াল টু 0 তাৰ মানে a ম্যাট্ৰিক্স যোনটো আমাক দিয়া আছে সেই ম্যাট্ৰিক্সটো আমাৰ কি হ'ব ইনভার্সটো পসিবল হ'ব ঠিক আছে এটা আমি ইনভার্স উলিওৱাৰ আগত আমি প্ৰথমতে কি উলিয়াব লাগিব কোফেক্টৰ ম্যাট্ৰিক্স উলিয়াব লাগিব সো ঠিক আছে কোফেক্টৰ ম্যাট্ৰিক্স কেনেকৈ উলিয়াম আগতে চাই লবা ঠিক আছে এইখিনি নোট ডাউন কৰি লবা তাৰ পিছত চাবা আমি নেক্সট কি কৰিম নেক্সট কৰিবলগীয়া বস্তুটো হৈছে কোফেক্টৰ ম্যাট্ৰিক্স উলিয়াব লাগে এতিয়া চোৱা কোফেক্টৰ ম্যাট্ৰিক্স উলিওৱাৰ এটা ফৰ্মুলা আছে ফৰ্মুলাটো কি হয় c = -1 to the power i plus j into m m তে কি বুজাইছে মাইনৰ ম্যাট্ৰিক্স c টো কোফেক্টৰ ম্যাট্ৰিক্স ঠিক আছে তো প্ৰথমটো কাৰণে প্ৰথমতে আমি a11 উলিয়াম কোফেক্টৰ a11 উলিয়াম কোফেক্টৰ ম্যাট্ৰিক্সৰ কাৰণে for cofactor matrix for cofactor matrix cofactor matrix to কি কৰিব লাগিব চাবা তো
প্ৰথমতে আমি a11 এলিমেন্টটো উলিয়ালো a11 এলিমেন্টটো কাৰণে কি কৰিব লাগিব -1 টু দি পাৱাৰ 1 + 1 মাইনাস কি হ'ব a2 আৰু a ৰটো বাদ দিবা কিমান হ'ব a2 আৰু a ৰটো আৰু a কলমটো বাদ দিলে কিমান হ'ব 3 0 -2 1 হয়নে নহয় তো কিমান হ'ব a11 এটো 1 এ হ'ব ঠিক আছে এটো কিমান হ'ব এটো তোমাৰ আহিব 3 - 0 তাৰ মানে 3 আহিব ঠিক আছে আচ্ছা a1 তো চাবা a1 তো এলিমেন্ট একে নহয় গোটেই কেইটা এলিমেন্ট আমি উলিয়াব লাগিব a1 তো মানে -1 টু দি পাৱাৰ 1 + 2 ঠিক আছে তো a2 আৰু a2 যদি বাদ দিও আমাৰ কি আহিলে ম্যাট্ৰিক্সটো সেকেন্ডৰ কাৰণে a2 আৰু a2 যদি বাদ দিও তেতিয়া হলে কিমান আহিব -1 0 0 1 তো এটো কিমান হ'ব -1 হ'ব এটো তোমাৰ হ'ব এনসাৰটো -1 -0 তাৰ মানে এটো এনসাৰ হ'ব 1 ঠিক আছে আচ্ছা a21 a1 তো হল a1 3 উলিয়াব লাগিব -1 টু দি পাৱাৰ 1 + 3 তো ইয়াৰ কাৰণে কি হ'ব 3 মানে a2 আৰু a2 এলিমেন্ট বাদ দিব লাগিব তো এটো কিমান হ'ব -1 3 0 -2 গতিকে এটো কিমান হ'ব 1 2 -0 তাৰ মানে 2 আহিলে ঠিক আছে নেক্সট আমাৰ a21 ইন ফাৰ্স্ট ৰটো হৈ গল কাম সেকেন্ড ৰটো a21 কেনেকৈ উলিয়াবা -1 টু দি পাৱাৰ 2 + 1 এতিয়া চাবা 2 1 মানে a2 আৰু a2 বাদ দিব লাগিব তেতিয়া কি হ'ব 2 - 2 -2 1 2 -2 -2 1 গতিকে কিমান হ'ব এটো -1 এ হ'ব এটো কিমান হ'ব 2 - 4 তো কিমান হ'ব তোমাৰ -2 এটো 2 হ'ব आंसर ঠিক আছে a22 কাৰণে -1 টু দি পাৱাৰ 2 + 2 কিমান হ'ব ম্যাট্ৰিক্সটো তাৰ মানে 2 + 2 তাৰ মানে a2 ঠিক আছে a2 আৰু a2 বাদ দিব লাগিব তো তেতিয়া হলে কি কি এলিমেন্ট থাকিব 1 - 2 0 1 1 - 2 0 1 থাকিব 1 - 2 0 1 থাকিব তো এটো কিমান হ'ব ইভেন 1 হ'ব এটো 1 - 0 তাৰ মানে 1 হ'ব ঠিক আছে তোমালোকে এখিনি লিখি লবা ঠিক আছে তাৰপিছত আমি কি কৰিম চাবা a21 মই পটককে এলিমেন্ট গিটা লিখি লৈছো গবাত কোড লিখি লও ইয়াতে লিখি লৈছো সুবিধা হ'ব মই নহবা পাহৰি যাম বস্তুটো 3 আছে 3 ওলালে a11 কিমান ওলালে আমাৰ a1 কিমান ওলালে 1 a1 ওলালে a13 2 ওলালে a21 ৰ ভ্যালু 2 ওলালে হয়নে a22 ৰ ভ্যালু ওলালে 1 এতিয়া নেক্সট a23 ঠিক আছে a23 কাৰণে মই কৰিম লিখি লবা দেই তোমালোকে তো 23 কাৰণে আমি কৰিম কেনেকৈ চাবা লাষ্টত ট্ৰান্সপোজ কৰি দিব লাগিব আৰু তো a কিমান লাগে আহিলে আমাৰ নেক্সট a কিমান আহিব a23 আহিব হয়নে a23 -1 টু দি পাৱাৰ 2 + 3 23 মানে 2 3 তো a2 আৰু a2 বাদ দিব লাগিব তেতিয়া কিমান থাকিব তোমাৰ 1 2 0 -2 1 2 0 -2 তো কিমান হ'ব এটো অড আহিব -2 -0 তাৰ মানে 2 আহিব হলনে এটো তেতিয়া হলে a23 এলিমেন্টটো আমাৰ কিমান ওলালে 2 ওলালে হল তাৰপিছত নেক্সট কি আহিব a31 চোৱা a31 এটো কিমান হ'ব -1 টু দি পাৱাৰ 3 + 1 তো 3 আৰু 1 এটো বাদ দিব লাগিব তো 3 আৰু 1 এটো বাদ দিলে কিমান 2 - 2 3 0 2 - 2 3 0 তো এটো কিমান হ'ব ইভেন হ'ব 0 + 6 তাৰ মানে এটো আহিব 6 a31 আমাৰ কি আহিলে 6 আহিলে হয়নে তাৰপিছত a32 কিমান হ'ব -1 টু দি পাৱাৰ 3 + 2 3 তাৰ মানে 3 2 বাদ দিলো কিমান থাকিব 3 2 বাদ দিলে কিমান 1 - 2 -1 0 1 - 2 -1 0 তো কিমান হ'ব -1 আহিব 0 -2 তাৰ মানে 2 আহিলে লাষ্ট কি এলিমেন্ট আহিলে লাষ্ট আমাৰ এলিমেন্ট আহিব কিহৰ a33 কিমান আহিব -1 টু দি পাৱাৰ 3 + 3 ঠিক আছে 3 তো কিমান থাকিলে তেতিয়া হলে 1 2 -1 3 1 2 -1 3 গতিকে 1 আহিব 3 মাইনাস +2 আহি যাব তাৰ মানে কিমান আহিব 5 তো আমাৰ ওলালে 5 কোফেক্টৰ ম্যাট্ৰিক্স আমাৰ তেতিয়া হলে কি ওলালে লিখি লবা আমাৰ এটো যোনটো ওলালে লাষ্টত 3 1 2 2 1 2 6 2 5 এইকিটা কি হৈছে আমাৰ
কোফেক্টৰ মেট্ৰিক্স ঠিক আছে তোমালোকে নোট ডাউন কৰি লোৱা হল এতিয়া নেক্সট আমি কোফেক্টৰ মেট্ৰিক্সটো আমাৰ ওলাই গ'ল কোফেক্টৰ মেট্ৰিক্সটো ওলোৱাৰ পিছত আমি ইয়াক কি কৰিব লাগিব ট্ৰান্সপ'জ কৰি ল'ব লাগিব ঠিক আছে ট্ৰান্সপ'জ কৰি ল'ম ঠিক আছে এতিয়া ট্ৰান্সপ'জ এতিয়া আমাৰ কি ওলালে মই আকৌ লিখি দিছো কোফেক্টৰ মেট্ৰিক্স আমাৰ কিমান ওলালে AC equal to 3 1 2 2 1 2 6 2 5 ঠিক আছে তো এতিয়া আমি ট্ৰান্সপ'জ মেট্ৰিক্স উলিয়াব লাগিব আমি ইনভাৰ্স উলিয়াবৰ কাৰণে এই কোফেক্টৰ মেট্ৰিক্সটো কি কৰিব লাগিব ট্ৰান্সপ'জ কৰি ল'ব লাগিব ঠিক আছে এটো কি বুলি কোৱা হয় adjoint of A তাৰ মানে adjoint of A তাৰ মানে আমাৰ এই যোনটো কোফেক্টৰ মেট্ৰিক্স আছে তাক আমি কি কৰিব লাগিব ট্ৰান্সপ'জ কৰিব লাগিব সো ট্ৰান্সপ'জ কৰিলে কিমান হ'ব 3 2 6 1 1 2 and 2 2 5 ঠিক আছে হল adjoint of A এতিয়া আমি ইনভাৰ্স উলিয়াব লাগিব সো A inverse is equal to কি adjoint of A divided by determinant of A তো A matrix to determinant উলিয়াওতে আমাৰ কি ওলাইছিলে determinant উলিয়াওতে আমাৰ 1 ওলাইছিলে আৰু adjoint তো আমাৰ ৰিজাল্টটো এটো পালোৱে মই আকৌ ভালকে লিখি দিছো 3 2 6 1 1 2 2 2 5 divided by determinant of A so our A inverse becomes kiman 3 2 6 1 1 2 2 2 5 ঠিক আছে 6 মাৰ্ক বা 5 মাৰ্কৰ কোৱেশ্চন এটা ইয়াৰ পৰা কনফাৰ্ম হ'ব তো যিখিনি মই মেট্ৰিক্সৰ ইম্পৰ্টেন্ট টপিকস আছিল সেইখিনি মই ডিসকাস কৰিলো কেটামান কোৱেশ্চন তোমালোকে কৰিবৰ কাৰণে ৰাখিছো ইম্পৰ্টেন্ট কোৱেশ্চন সেইখিনি চাই যাবা যেনেকে মই PDF টো মেনশন কৰা আছে যোনটো নিউমাৰিকেল কৰিবলৈ কোৱা আছে স্পেসিফিক নিউমাৰিকেল কিছুমান দি দিছো আৰু কিছুমান সাজেষ্ট কৰা আছে সাজেষ্টেড নিউমাৰিকেল বুলি মই তোমালোকক লিখি দিছো ঠিক আছে সেইকেইটা নিউমাৰিকেল কৰিবা তোমালোকৰ মেট্ৰিক্সত যিমান মাৰ্কস আছে গোটেইকেইটা মাৰ্কসে আহি যাব ঠিক আছে ভালকে পঢ়া শুনা কৰা মই ৰাতিলৈ ইনভাৰ্স ট্ৰিগোনোমেট্ৰি ফাংচনৰ মই কেইটামান ইম্পৰ্টেন্ট কমন কোৱেশ্চন লৈ আনিম ভালকে পঢ়া শুনা কৰা তোমালোকৰ মেথছ ভাল হ'ব মই আছো লগত ঠিক আছে থ্যাংক ইউ জয় অসম